আপোনালোক সকলোলৈকে মোৰ অসমীয়া হাউচৱাইফ তৰফৰ পৰা সুপ্ৰভাত জনালোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত মই ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 6টা আৰু 6টা বজাত যাবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে পৰিচিত এডোখৰ ঠাইলৈ। ঠাইডোখৰ হৈছে শিৱসাগৰ নাজিৰা। শিৱসাগৰ নাজিৰা বুলি ক'লে আজিকালি সকলোৱে জানে নহয় জানো? অগ্নিনাভ মন্দিৰলৈ এভাগ শৰাই আগবঢ়াই থৈছিলোঁ আৰু সেই শৰাই ভাগকে দিবলৈ গৈ আছোঁ। আহি আছোঁ গোলাঘাটৰ পৰা যোৰহাট পাৰ হ'লোঁ আৰু মোৰ লগত আহিছে মালবিকা আৰু এইফালে আমাৰ মিষ্টাৰ গাড়ী চলাই আছে। এতিয়া আমি আহি পাইছোঁহি এখন জাজি দলং। এই জাজি দলংখনেই যোৰহাট আৰু শিৱসাগৰৰ সীমা হয় আৰু ৰাস্তাৰ কাষে কাষে দেখা পালোঁ সুন্দৰ সুন্দৰ মদাৰ ফুল ফুলি আছে। ফাগুন মাহ যিহেতু মদাৰ ফুলে ৰমক জমক হৈ আছে ৰাস্তাৰ কাষবোৰ। আৰু এতিয়া আমি পাই গৈছোঁহি ধুদৰালি নাজিৰা আৰু নাজিৰা পোৱাৰ পাছতে আমি পাই গৈছোঁহি অগ্নিনাভ বাবা মন্দিৰ। এতিয়া আমি গাড়ীখন পাৰ্ক কৰিবলৈ এডোখৰ ঠাই বিচাৰি ল'লোঁ। আহি ঠাই পালোহি আৰু তেল আৰু ধূপ আনিছিলোঁ আৰু ইফালে ত্ৰিশূল আনিছিলোঁ। ত্ৰিশূল এডাল লৈ লওক আৰু এইফালে গামোচা লৈ ল'লোঁ। চাকিটো জ্বলাবলৈ নিদিয়ে, ধূপ আৰু তেলে লৈ আহিছিলোঁ। গাড়ীৰ পৰা নামি এতিয়া আমি আগবাঢ়িছোঁ মন্দিৰৰ দিশে। মন্দিৰ পাম আৰু এইফালে সেইজন আগে মিষ্টাৰ গৈ আছে। মন্দিৰ পাইছোঁহি আৰু এতিয়া আমি পাইছোঁহি অগ্নিনাভ বাবা মন্দিৰৰ একেবাৰে গেটৰ সন্মুখ ভাগ আৰু ছাইডতে বহি আছে বহুতো ভিক্ষু আৰু এতিয়া আমি সোমাই আহিছোঁ গেটৰ ভিতৰলৈ। অগ্নিনাভ বাবা মন্দিৰৰ ভিতৰৰ ফালে সোমাই আহি দেখা পালোঁ আমাতকৈ বহুত আগতে বহুত ভক্তপান ৰাইজ আহি উপস্থিত হৈছেহি মন্দিৰৰ ভিতৰত। সোমাই আহি ভৰি হাতকেইটা ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া ইয়াত ডাঙৰ ডাঙৰ চাকি দুগছ ৰাখিছে আৰু এই চাকি দুগছতে ভক্তপান ৰাইজে তেল ঢালিবলৈ দিছে। মই তেল ঢালিলোঁ, মোৰ পাছত মালবিকাই ঢালিলে। ঢালাৰ পাছত ইয়াতে ধূপ আৰু তামোল পাণ থৈ দিব লাগে। মই নিয়া ধূপ তামোল পাণ থৈ দিলোঁ, দি এটা সেৱা জনাই পিছলৈ আহিছোঁ আৰু ইয়াৰ পাছত মোৰ মিষ্টাৰে সেৱা জনাইছে চাকি গছতে আৰু আমিও দুইগৰাকীয়ে সেৱা জনালোঁ চাকি গছতে। ইয়াৰ পাছত আমি আগবাঢ়ি গ'লোঁ। গাখীৰ লৈ ওলাইছোঁ আৰু গাখীৰটো ইয়াতে পায়, ঘটিও ইয়াতে পায়। আপোনালোক যদি কোনোবা আহে তেতিয়াহ'লে ইয়াতে গাখীৰ আনিব নালাগে, গাখীৰ ইয়াতে পায়ে যাব কিনিবলৈ। এনেকুৱা এটা ঘটিত 10 টকাকৈ লৈছে মাত্ৰ। এতিয়া আমি দুইগৰাকীয়ে ঘটিত গাখীৰ লৈ দেখিছে লাইনত ৰখি আছোঁ। আমি দুগৰাকীয়ে একেবাৰে লাষ্টৰ ফালে আৰু আমি য'ত লাইন পাতিছোঁ তাৰ কাষতে তেওঁলোকৰ এইটো গৰু গোহালি আছে আৰু এইফালে আমি এইটো লিংগত পানী বা গাখীৰ ঢালিবলৈ লাইন পাতিছোঁ আৰু আনফালে এইখিনি লাইন পাতিছে সেৱা জনাবলৈ। আহি আমি পানী ঢলা বা গাখীৰ ঢলা যিখিনি ঠাই সেইখিনি ঠাই পালোহি আৰু অকণমান আমাক এতিয়া ৰখিবলৈ ক'লে। এতিয়া শিখা বাইদেউ আহি পালেহি আৰু শিখা বাইদেৱে এতিয়া মন্দিৰৰ ভিতৰ ভাগ অকণমান সজাব আৰু শিৱলিংগ ভাগ চাফা কৰিব। সেইকাৰণে পানী ঢলাটো অকণমান সময়ৰ কাৰণে বন্ধ কৰিছে। ভিডিঅ'টো কৰি থকাৰ মাজতে গম পালোঁ যে এইখিনি ঠাইত ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইকাৰণে এইখিনি ঠাইৰ পৰা আৰু ভিডিঅ' কৰিব নোৱাৰিম। এইখিনি ঠাইতে মই ভিডিঅ'টো অকণমান অফ কৰি দিছোঁ। এতিয়া আমাৰ শিৱলিংগত গাখীৰ ঢলা কামটো হৈ গ'ল। হৈ যোৱাৰ পাছত আমি আকৌ লাইন পাতিছোঁ বাবাক সেৱা জনাবলৈ। বাবাক সেৱা জনাবলৈ কেইবাটাও লাইন দি দিছে। 1 2 3 4 5টাকৈ লাইন আছে আৰু প্ৰস্থানৰ ৰাস্তা আছে। ওপৰৰ ফালে এনেদৰে 3টাকৈ টিভি লগোৱা হৈ আছে মন্দিৰৰ ভিতৰত, যাতে ভক্তপান ৰাইজে যেতিয়া লাইনত থাকে ভিতৰত কেনেধৰণে পূজা কৰিছে বা আৰতি কৰিছে সেইখিনি টিভিতে চাই থাকিব পাৰে। মন্দিৰৰ ভিতৰত নিৰ্দিষ্ট কিছুমান ঠাইত ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে যেতিয়া আমি বাবাক সেৱা জনাইছিলোঁ সেইটো ভিডিঅ' কৰিব নোৱাৰিলোঁ। বাবাক সেৱা জনোৱাৰ পাছত আমি আকৌ লাইন পাতি আছোঁ। এতিয়া লাইন পাতিছোঁ আকৌ নিৰ্মালি ল'বৰ কাৰণে। নিৰ্মালি ল'লোঁ, প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পাছত আমি এতিয়া মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ। ভিতৰত বেছিকৈ ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে বেছিকৈ ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ। আহি গাড়ীত উঠি পেলাই আমি এতিয়া আকৌ শিৱদৌলত সোমাম ন? কেনেকুৱা পালা কোৱাচোন? ভাল পালোঁ, বৰ ভাল লাগিলে আহি, ভাল লাগিলে আৰু ইয়াৰ চিষ্টেমবিলাকো বহুত ভাল। যিমান বিতৰ্ক কৰি আছে সিমান বিতৰ্ক কৰিবলগীয়া একোৱেই নাই। ভাল লাগিলে।
সিস্টেমত ধুনীয়াকৈ চলি আছে অৰিহণাও 500 টকা কোৱা নাই নহয় ৰাজহুৱা সেৱা ৰাজহুৱা শৰাই তাতে হৈ যায় চব আৰু এটকাও নিদিয়াকৈ হৈ যায় আপোনালোকে এটকাও নিদিয়াকৈ আশীৰ্বাদো ল'ব পাৰিব প্ৰসাদো পাব সকলোখিনি পাব এটকাও দিব নালাগে আৰু মন কৰিলে যিসকলে মন কৰি নিজে দিব আৰু ভগৱানৰ হৈ দান কৰিবলৈ সকলোৱে মন কৰে যিসকলে পাৰে তেওঁলোকেতো দিবই আৰু এতিয়া আহি এখন গাড়ী পালোঁ গাড়ীত উঠোঁ আৰু এতিয়া আমি যাম শিৱদৌল শিৱসাগৰ আহিছোঁ যেতিয়া শিৱদৌলত এপাক নোসোমোৱাকৈ যাওঁনো কেনেকৈ নহয় জানো আৰু এতিয়া আমি আহি পাওঁতে বাজিলে 4:30 আৰু এই সময়খিনি বহুত ভাল লাগে এই ঠাইডোখৰত আৰু এয়া আমি পাইছোঁহি জয়সাগৰৰ পাৰে পাৰে আহি থাকোঁতে আমি এয়া দেখা পালোঁ যে শিৱৰাত্ৰি যিহেতু সমাগত সেইকাৰণে এয়া শিৱৰাত্ৰি মেলাৰ কাৰণে ৰাস্তাৰ দুয়োকাষে এয়া পেণ্ডেল তৈয়াৰ কৰিছে আৰু ইয়াতে মেলা হ'ব সুন্দৰ মেলা হয় মই আগতে এবাৰ চাইছিলোঁ আৰু এতিয়া আমি আহি পালোঁ এয়া চাকি বন্তি লোৱা এখন দোকান আৰু ইয়াতে আমি এয়া দুইগৰাকীয়ে চাকি বন্তি কিনিছোঁ আহি এয়া দেখা পাইছোঁ শিৱসাগৰ ৰাইজে খুব ধুমধামেৰে শিৱৰাত্ৰি উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে এয়া ল'লোঁ গংগাজল এইফালে ডাঙৰ কেকত চাকি তাৰপিছত ত্ৰিশূল আৰু ৰঙা কাপোৰ তাৰপিছত এইফালে হ'ল ইয়াত ধতুৰা ফুল এইফালে বেলপাত লাহে লাহে সন্ধ্যা হৈয়ে আহিছে সেইকাৰণে সোনকাল কৰিছোঁ চাকি গছ জ্বলাই লওঁ আৰু এটা বস্তু থাকিল যেন লাগিছে মোৰ থালখনত কিবা এটা মন কৰিছেনে ত্ৰিশূল ল'লোঁ কিন্তু ডম্বৰু ভাগ নল'লোঁ ডম্বৰু দিবানে নাই নিদিয়া ডম্বৰু ল'বলৈ পাহৰিছিলোঁ মিষ্টাৰেহে মনত পেলাই দিলে ডম্বৰু লোৱা নাই বুলি আৰু এতিয়া ডম্বৰু দুজনীয়ে দুভাগ ল'লোঁ লৈ চাকি বন্তি ৰেডি কৰি লৈ আমি এয়া জ্বলাবলৈ আগবাঢ়িছোঁ মন্দিৰৰ ভিতৰলৈ কিমান সুন্দৰ এটা চিনাৰী দেখি খুব ভাল লাগিছে সময়টো খুব ধুনীয়া সময় আবেলিৰ সময় আৰু এতিয়া আমি দুইজনীয়ে চাকি গছ জ্বলাই লওঁ এতিয়া আহি এয়া চাকি বন্তি জ্বলোৱা ঠাই পালোহি আৰু চাকি বন্তি জ্বলাই থকাৰ সময়তে মিষ্টাৰ অকণমান ভিডিঅ' কৰিছিলে আৰু চাৰিওফালে দেখিছেনে পেণ্ডেল তৈয়াৰ কৰি আছে শিৱৰাত্ৰিৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে আৰু এয়া মই চাকি গছ জ্বলাই দিলোঁ ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ সকলোৰে ভাল কৰিবা সকলোকে মংগলে ৰাখিবা সেইবুলি ভাবি মই এয়া চাকি গছ জ্বলাইছোঁ ধূপ জ্বলাইছোঁ চাকি ধূপ দিয়াৰ পাছত এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু তাতে গংগাজল ঢালিম আৰু সেৱা জনাম চাকি বন্তি জ্বলালোঁ এয়া নিৰ্মালি লৈ ওলাই আহিছোঁ এতিয়া অকণমান এইখিনিতে গাৰ্ডেন এখন আছে ইয়াত দেখিছে ফুল বুলি ক'লে আমাৰ মহিলাসকলৰ একদম ডাঙৰ এটা দুৰ্বলতা ফুল বুলি ক'লে মহিলাই ৰখিবই নোৱাৰে ফুলৰ ওচৰত এপাক হ'লেও ফটো উঠিব আৰু ফুলখিনি এপাক হ'লেও চুই চাবই নহয় জানো তাতে আকৌ ইমান ধুনীয়াকৈ ফুলি থকা ডালিয়া ফুলৰ বাগান মই গৈ এপাক নোচোৱাকৈ থাকিবই নোৱাৰিলোঁ ফুলপাহ চুইহে মোৰ শান্তি লাগিলে ইমান ভাল লাগিছে ফুলখিনি দেখি এই ফুলখিনিৰ সৈতে মন্দিৰ ভাগ ইমানেই ধুনীয়া লাগিছিলে যে মন্দিৰৰ চৌহদ ভাগ এই ফুলখিনিয়ে সোণত সুৱগাহে চৰাইছে তেনেকুৱা লাগিছিলে ইমান ধুনীয়া ফুলনি ফটো নুঠাকৈনো যাওঁ কেনেকৈ গতিকে ফটোকে উঠোঁ ইমান ধুনীয়া গাৰ্ডেন আৰু এই গাৰ্ডেনখনত এপাক ফটো নুঠোৱাকৈ যাওঁ কেনেকৈ ফটো কেইখনমান তুলিলোঁ তুলি পেলাই এতিয়া প্ৰায় 5টাই বাজিলে এতিয়া আমি ঘৰলৈ যাম এইফালে আমাৰ মানুহজন দেখিছেনে ইয়াত শৰাই প্ৰসাদ লৈছে থালি লৈছে লৈ পেলাই এতিয়া আমি যাওঁ আৰু ন এতিয়া কোৱা আজি যাত্ৰা সামৰিছোঁ ন আজি সঁচাকৈ ভাল লাগিলে দেই ইমান ভাল লাগিলে আৰু আজি দিনটো শিৱদৌলত সোমায়ো বহুত ভাল লাগিলে অগ্নিনাথ বাবা মন্দিৰতো বহুত ভাল লাগিলে আৰু আজি দিনটো আমাৰ মানে সকলো শুদ্ধ আজি দিনটো সমৰ্পণ কৰিলোঁ আমি ভগৱান শিৱ বাবাৰ নামত হৰ হৰ মহাদেৱ আজিৰ কাৰণে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু এতিয়া লঘোণে ভোকে কালি ৰাতিয়ে খোৱা কালি আমি এনেও ৰাতিপুৱা এনেও আমি ৰাতি 7টা মানতে ভাত খাওঁ আৰু কালি ৰাতি 7টা বজাতে ভাত খাইছিলোঁ আৰু এতিয়া কেইটা 5টা বাজিলে প্ৰায় 24 ঘণ্টা হ'ল খোৱাই নাই আৰু সেই প্ৰসাদ খাইছোঁ বাৰু কমকৈ প্ৰসাদ আৰু প্ৰসাদখিনিয়ে যি পেটত পৰিছে তাৰ বাদে একো নাই আৰু অনুভৱ হোৱাও নাই এতিয়া আজি ইমান ভালকৈ পাৰ হ'ল দিনটো আৰু দিনটো মানে হৰ হৰ মহাদেৱ শিৱ বাবাৰ নামতে দিনটো খেদিলোঁ আৰু এনেকৈ দিনটো আৰু কেতিয়া পাওঁ ন একেলগে এনেকুৱা দিন পাবলৈ মানে বহুত দিনৰ মূৰত মিলে কেতিয়াবা আৰু কেতিয়া মিলে আৰু ল'ৰাও পৰীক্ষা আহি আছে
তাৰ হৈ আজি দিনটো দিলোঁ তাৰ হৈ আমি মাক দুগৰাকীয়ে পূজা কৰিলোঁ ন ল'ৰা দুটা মালবিকা ল'ৰা মোৰ ল'ৰা দুইটা এণ্ট্ৰেঞ্চ পৰীক্ষা এটা দিব কি এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়ে যেতিয়া পাছ কৰিব বা ফল পাব তেতিয়াহে জনাম বাৰু এতিয়া আমি আৰু এই যাত্ৰা ইমানতে সামৰিলোঁ আপোনালোক সকলোৱে দুইটাকে আশীৰ্বাদ কৰিব যাতে আমাৰ দুইগৰাকী মনোকামনা ল'ৰাকেইটাৰ কষ্ট সফল হয় বহুত ভাগৰ লাগিছে আৰু বহুত ভোকো লাগিছিলে আহি আমি জাজি পালোঁ জাজিতে এখন ধাবাত সোমাই আমি এনেদৰে ৰাতি আহাৰ গ্ৰহণ কৰিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰিম হৰ হৰ মহাদেৱ